বিটিচিত কৃষি বিপ্লৱ বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ কৃষকৰ মাজত আলু বীজ বিতৰণ বক্সাৰ দলবাৰীত কৃষকৰ লগত মত বিনিময় বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ কৃষি প্ৰধান জিলা হিচাপে পৰিগণিত বক্সাৰ দলবাৰীত বুধবাৰে উপস্থিত হয় বিটিআৰ প্ৰধান প্ৰমোদ বড়ো দলবাৰী একালব্য মডেল ৰেচিডেন্সিয়েল বিদ্যালয়ত কৃষকৰ মাজত আলু বীজ আৰু ট্ৰেক্টৰ বিতৰণ কৰি পৰিদৰ্শন কৰে কৃষি পথাৰ বিটিআৰৰ কৃষি বিভাগৰ বিষয়াসকলে সপ্তাহত ৩ দিন কৃষি পথাৰ পৰিদৰ্শন কৰাৰ নিৰ্দেশ প্ৰদান কৰে প্ৰমোদ বড়োৱে ইয়াৰ পূৰ্বে বাক্সা জিলাৰ কদমতলত বিপিএফৰ কাৰ্যকালত 12 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা শীতল ভঁৰালটো পৰিদৰ্শন কৰে প্ৰমোদ বড়োৱে বিটিচিৰ উন্নয়নৰ পুঁজিৰ দ্বাৰা নিৰ্মাণ কৰা শীতল ভঁৰালটো 2008 চনতে নিৰ্মাণৰ কাম শেষ হৈছিল যদিও ভাল ধৰণে কাৰ্যক্ষম হোৱা নাছিল প্ৰকল্পটো কাৰ্যসূচীত বিটিআৰ প্ৰধান প্ৰমোদ বড়োক সংগ দিয়ে বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো বিধায়ক ভূপেন বড়ো লৰেন্স ইছলাৰী লগতে বিটিচি আৰু বাক্সা জিলাৰ কৃষি বিষয়াসকলে খেতিৰ লগত জড়িত আছো সেই সময়ৰ পৰা বহুত গ্ৰাম সেৱকসকলে গ্ৰামৰ লগত জড়িত নাথাকে গ্ৰাম সেৱক মানে গ্ৰামৰ লগত জড়িত থাকিব লাগে এতিয়া সেই বিষয়বিলাক আমি লাহে লাহে চাই আছো গ্ৰাম সেৱক কমি গৈছে কিন্তু যিখিনি আছে সেই সকলে যাহাতে খেতিৰ লগত থাকে আমাৰটো চৰকাৰৰ এটা সিদ্ধান্ত আছে নট অনলি গ্ৰাম সেৱক ইঞ্জিনিয়াৰলৈকে অফিচাৰলৈকে ডাইৰেক্টৰলৈকে 3 দিন অফিচত বহিব লাগে 3 দিন পথাৰত যাব লাগে ফিল্ডত যাব লাগে গতিকে আজি এই 2024 চন হৈছে নেক্সট আমাৰ যেটো সিজন আহিব জানুৱাৰী 1 তাৰিখৰ পৰা আমি আনকম্প্ৰমাইজ ভাবে প্ৰত্যেকটো ডিপাৰ্টমেন্টৰ শিক্ষাৰ পৰা আদি কৰি প্ৰত্যেকটো ডিপাৰ্টমেন্টৰ আমাৰ ষ্টাফ বিলাকে কেৰানিক বাদ দি 3 দিন অফিচত থাকিব লাগিব 3 দিন ফিল্ডত যাবই লাগিব কমাব লাগে আৰু আমি বিটিআৰ সৰকাৰ হিচাপে আমি ৰাসায়নিক সাৰৰ ইমান পক্ষপাতি নহয় আমি অৰ্গেনিকৰ ফালে বেছি গুৰুত্ব দি আছো কিন্তু আজিৰ তাৰিখত ফাৰ্মাৰ সকলে যিখিনি উৎপাদন কৰি আছে তাত হঠাৎ আমি কৈ দিব নোৱাৰো যে তেখেত সকলে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিব নালাগে খালি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আৰু যেটো আমাৰ পেষ্টিসাইড ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত খালি এটা বস্তু চাব লাগে যে মানুহৰ যাহাতে ক্ষতি নহয় তো সেই কাৰণে হিটু দিখত আমি গৈ আছো কিন্তু এতিয়া আমি ফাৰ্মাৰ ডাটাবেস কৰি আছো গুটি আমাৰ প্ৰায় 4 লাখ মান ফাৰ্ম ফ্যামিলি আছে এই গুটি ফাৰ্ম ফ্যামিলি খিনি ডাটাবেস কৰি কোনে কি খেতি কৰে কিমান কি উৎপাদন কৰি আছে ইয়াৰ ওপৰত এনালাইসিস কৰি নেক্সট লেভেলত আমি কেমিক্যাল ফাৰ্টিলাইজাৰ আৰু অৰ্গেনিকৰ ওপৰত কাম কৰাটো আৰম্ভ কৰিম বিটিচিৰ আলু খেতিটো স্পেশালি উদালগুৰি আৰু বাক্সাত ফোকাস কৰি প্লাই এটা ক্লাষ্টাৰৰ কনসেপ্টত আৰম্ভ কৰিছে আৰু ইয়াত দলবাৰীত মেন লৈ প্লাই এই অঞ্চলৰ খেতিয়ক প্ৰায় 400 খেতিয়কলৈ এটা ক্লাষ্টাৰ বনোৱা হৈছে আৰু আমি শুনিছো বহুত আগৰ পৰা ইয়াত আলু খেতি কৰি আছে তো সাইন্টিফিক্যালি খুব ভালকৈ সিস্টেমেটিক্যালি কৰাৰ কাৰণে আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেন্টে ইয়াৰ খেতিয়কসকলক সহায় কৰাৰ কাৰণে এই আঁচনিটো লোৱা হৈছে আৰু তেনেকুৱা ক্লাষ্টাৰ বিভিন্ন জিলাত হ'ব আলুৰ লগতে বাকি শস্যবিলাক ৰবি শস্য আৰু বাকি শস্যবিলাকৰ কাৰণেও প্ৰপাৰ প্লেনিং এতিয়া বিটিআৰ চৰকাৰে আমি কৰিছো ইয়াত কেনেকৈ মাটিটো সাহা কৰিব খেতিটো কেনেকৈ কৰিব খেতি উৎপাদন কৰাৰ পিছত মাৰ্কেটিংটো কেনেকৈ কৰিব এই গুটি প্লেনিংটো এতিয়া কৰা হৈছে তো সেই কাৰণে আজি মই নিজে আহি প্লাই ইয়াত উপস্থিত হৈ চাইছো আমাৰ এগ্ৰিকালচাৰ বিভাগে যিখিনি দায়িত্ব লৈছে হিটো কেনেকৈ ভালকে কৰিছে আৰু মোৰ দেখি প্লাই ভাল লাগিছে যে তেখেত সকলে খুব সিস্টেমেটিক কৰিছে আৰু ফাৰ্মাৰ সকলো এতিয়া খুব মানে জাগ্ৰত হৈছে সকলো দিশৰ পৰা সজাগ হৈছে আৰু খুব ভাল লাগিছে বছৰি আমাৰ উৎপাদনটো বাঢ়ি যায় আছে আলুৰ পৰা লৈ প্লাই মিলেটছলৈকে ড্ৰেগন ফ্ৰুটলৈকে বিভিন্ন নতুন নতুন খেতিবিলাক আমাৰ এৰিয়াত ইন্ট্ৰোডিউস কৰিছে ফাৰ্মাৰ সকলে আৰু যেটো মাটিত ধান খেতিটো কম হৈ যায় সেই মাটিবিলাক আমি চাই আছো তাত যাহাতে বেলেগ শস্য বা বেলেগ খেতি কৰিব পৰা যায় গতিকে মই ইয়াৰ আমাৰ দলবাৰী আৰু সেই বাক্সাৰ এই অঞ্চলৰ খেতিয়কসকলক মই অভিনন্দন জনাইছো আৰু আমাৰ ডিপাৰ্টমেন্টক যাহাতে খুব ভালকে তেখেত সকলে কামটো কৰে হেতু মই অনুৰোধ কৰিছো মুছলপুৰৰ পৰা মানৱ প্ৰতিম চক্ৰৱৰ্তীৰ ৰিপৰ্ট ৰিপাব্লিকানী।